যদি মোৰ ভিডিঅ' চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰিব আৰু মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে এটা ট্ৰেন্সফৰ্মাৰ আৰু সেই ট্ৰেন্সফৰ্মাৰটো হৈছে আমাৰ গণিপুৰ বজাৰত পূবদাৰণি গণিপুৰ অঞ্চলত অকল পূবদাৰণি গণিপুৰ অঞ্চল বুলি ক'লে ভুল হ'ব। পশ্চিম দাৰণিৰ পৰা আপোনালোকে যিমান পূবফালে যাব সেই পূব অঞ্চলবিলাককে আদি কৰি যিমান এই আমাৰ বৃহৎ অঞ্চলত আজি দুদিন ধৰি কাৰেণ্ট নাই, যাৰ ফলত ইয়াৰ আমাৰ এই পূব অঞ্চলকে ধৰি আমাৰ এই অঞ্চলবিলাকত মানুহে বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আছে। সাধাৰণতে দেখিবলৈ পোৱা যায় যে যদি এজাক বৰষুণ দিয়ে, যদি ডাঙৰকৈ এজাক ধুমুহা দিয়ে বা আনকি যদি ডাঙৰকৈ যদি ভেকুলীয়ে মাত মাতি দিয়ে তেতিয়াহ'লে দুদিন তিনিদিনলৈকে আমাৰ এই অঞ্চলবিলাকত কাৰেণ্ট নাইকিয়া হৈ যায়। কাৰ অৱহেলাত এনেকুৱা হৈ আছে আমি কাকো সমালোচনা কৰিবলৈ যোৱা নাই যে চৰকাৰৰ অৱহেলাত হৈ আছে নে চৰকাৰে যিবিলাক বিভাগীয় অফিচাৰ ৰাখিছে সৰু ডাঙৰ সেইবিলাকৰ অৱহেলাত হৈ আছে, আমি কাকো সমালোচনা কৰিবলৈ যোৱা নাই। ডবকা কাঞ্চি বজাৰৰ পৰা আপোনালোকে যিমান পূবফালে আহিব সেই সমস্যাটো সকলোৰে লগত জড়িত হৈ আছে যে এজাক বৰষুণ দিলে দুদিনলৈকে কাৰেণ্ট নাইকিয়া হৈ যায়, এজাক বৰষুণ দিলে এজাক ডাঙৰকৈ যদি এজাক ধুমুহা দিয়ে তেতিয়াহ'লে দুদিন তিনিদিনলৈকে কাৰেণ্ট নাইকিয়া হৈ যায়, আনকি যদি ভেকুলীয়ে ডাঙৰকৈ মাত মাতি দিয়ে তেতিয়াহ'লে দুদিন তিনিদিনলৈকে কাৰেণ্ট আমাৰ সকলো অঞ্চলবিলাকত দুদিন তিনিদিন ধৰি কাৰেণ্ট নাইকিয়া হৈ যায়। আমাৰ ভাৰতবৰ্ষৰ যিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীত এখন সভা পাতিছিলে আৰু সেই সভাত তেওঁ কৈছিলে যে যদি 24 ঘণ্টা আপোনালোকৰ কাৰেণ্ট লাগে তেতিয়াহ'লে বিজেপিক ভোট প্ৰদান কৰক। আৰু এই সমস্যাটো অকল বৰ্তমানকোৰ সমস্যা তেনেকুৱা নহয়, কিমান চৰকাৰ আহিল কিমান চৰকাৰ গ'ল কিন্তু কোনো এখন চৰকাৰে এই সমস্যাটো সমাধান কৰি দিবলৈ সক্ষম হ'ব পৰা নাই। মই এই ভিডিঅ'ৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষই হওক বা বৰ্তমান আমাৰ যিখন চৰকাৰে হওক মই সেই চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমাৰ সমস্যাৰ প্ৰতি আপোনালোকে এই যিটো আমাৰ সমস্যা কাৰেণ্টৰ সমস্যাৰ প্ৰতি আপোনালোকে অলপ চকু দিয়ক। আৰু দেখিবলৈ পোৱা যায় যে আমাৰ বৃহৎ অঞ্চলত কিছুমান ব্লগাৰ আছে, সেই ব্লগাৰসকলে তেওঁলোকৰ নিস্বাৰ্থত তেওঁলোকে ভিডিঅ' বনায় কিন্তু আমাৰ জাতীয় সমস্যাবিলাকক লৈ তেওঁলোকে কোনো ধৰণৰ ভিডিঅ' বনাবলৈ মই দেখিবলৈ পোৱা নাই। লগতে তেওঁলোকে এই আজি দুদিন পাৰ হৈ গ'ল এই কাৰেণ্টৰ বিষয়লৈ তেওঁলোকে কোনো ধৰণৰ ভিডিঅ' বনাবলৈ সক্ষম হ'ব পৰা নাই। আৰু ইয়াৰ লগত আমাৰ যিজন বিধায়ক আছে তেওঁ এই সমস্যাৰ প্ৰতি চকু দিব লাগিছিলে কিন্তু দেখিবলৈ পোৱা যায় যে যেতিয়া নিৰ্বাচনৰ সময় আহে তেতিয়া তেওঁ ভোট বিচাৰি ৰাইজৰ মাজত আহে আৰু ৰাইজে যেতিয়া তেওঁক ভোট প্ৰদান কৰে তেতিয়া তেওঁ উৰাজাহাজত উঠি বিদেশলৈ গুচি যায়। তেওঁ এই যিখন সমষ্টিৰ পৰা ৰাইজে তেওঁক বিধায়ক বনাই নিৰ্বাচিত কৰি দিছে সেই সমষ্টিৰ কোনো ধৰণৰ চৰকাৰী স্কুলে হওক বা চৰকাৰী হস্পিটেলে হওক বা যিকোনো চৰকাৰী কাম কাজৰ প্ৰতি তেওঁ কোনো ধৰণৰ লক্ষ্য নকৰে। গতিকে মই এই ভিডিঅ'ৰ জৰিয়তে আমাৰ বিন্যাকান্দি সমষ্টিৰ ৰাইজক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে অহা 2026 নিৰ্বাচনত আপোনালোকৰ যি বহুমূলীয়া ভোটটো দিব তেতিয়া অলপ বিচাৰ বিবেচনা কৰি আপোনালোকৰ ভোটটো দিব। যদি বিজেপিক ভোট দিলে ভাল হয় তেতিয়াহ'লে আপোনালোকে বিজেপিক ভোট দিব, যদি এজিপিক ভোট দিলে ভাল হয় তেতিয়াহ'লে এজিপিক ভোট দিব, যদি কংগ্ৰেছক ভোট দিলে আমাৰ সমস্যাখিনি সমাধান হয় তেতিয়াহ'লে কংগ্ৰেছক ভোট দিব, আৰু যদি AIUDFক যদি ভোট দিলে আমাৰ সমস্যাখিনি সমাধান হয় তেতিয়াহ'লে AIUDFক ভোটটো দিব। মই এই ভিডিঅ'ৰ জৰিয়তে কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ অহা নাই, মই মাত্ৰ আমাৰ সমস্যাখিনি বিভাগীয় কৰ্তৃপক্ষৰ আগত দাঙি ধৰিছোঁ বা যিখন আমাৰ অসমত যিখন চৰকাৰ আছে সেই চৰকাৰৰ আগত মই এই সমস্যাখিনি দাঙি ধৰিছোঁ। দেখিবলৈ পোৱা যায় যে আজি দুদিন ধৰি আমাৰ বৃহৎ অঞ্চলত কাৰেণ্ট নাই, যাৰ ফলত আমাৰ বৃহৎ অঞ্চলৰ ৰাইজ বহুত ধৰণৰ সমস্যাত ভুক্তভোগী হৈ আছে। যদিও কাৰেণ্ট আহে 2-1 ঘণ্টা 3 ঘণ্টাৰ কাৰণে যদি কাৰেণ্ট আহে ভল্টেজ নাথাকে, যাৰ ফলত আমি পানী উঠাব নোৱাৰোঁ, যাৰ ফলত আমি মোবাইল এটা চাৰ্জ কৰিব নোৱাৰোঁ, যাৰ ফলত আমি ইনভাৰ্টাৰ এটা চাৰ্জ কৰিব নোৱাৰোঁ। মানে আমি এক প্ৰকাৰ ক'বলৈ গ'লে আমি বহুত নানান ধৰণৰ সমস্যাত ভুক্তভোগী হৈ আছোঁ। কিন্তু দেখিবলৈ পোৱা যায় যে লিল বাগানত কাৰেণ্ট চলি আছে, বৰষুণ দিলেও কাৰেণ্ট চলি থাকে, বা আমাৰ ডবকা চহৰতো বৰষুণ দিলেও কাৰেণ্ট চলি থাকে, বা কিছুমান অঞ্চলত যদিও বৰষুণ দিয়ে বা যদিও ধুমুহা দিয়ে তাৰপিছতো নিয়মিতভাৱে কাৰেণ্ট চলি থাকে। কিন্তু
আমাৰ দবকা কাঞ্চি বজাৰৰ পৰা যেতিয়া আপোনালোকে পূবফালে আহি থাকিব তেতিয়াহ'লে পূবফালে আহি থাকিব তেতিয়া আপোনালোকে দেখা পাব যদি ডাঙৰকৈ এজাক বৰষুণ দিয়ে বা ডাঙৰকৈ এজাক ধুমুহা দিয়ে 2-3 দিনলৈকে কাৰেণ্ট নাইকিয়া হৈ যায় তাৰে এটাই কাৰণ হৈছে মই উদাহৰণস্বৰূপে মই এটা কথা ক'ব বিচাৰিছোঁ এখন ঘৰত যদি বেছি মুৰব্বী থাকে তেতিয়াহ'লে ঘৰখনো ভালকৈ নচলে বুজি পোৱা সকলে নিশ্চয় মোৰ কথাটো বুজি পাইছে আৰু যিসকলে বুজি পোৱা নাই ইনবক্সত আহি মোক মেছেজ কৰিব মই ধুনীয়াকৈ বুজাই দিম